ৰাজ্যত বাৰিষাৰ দ্বিতীয়টো বানৰ সংহাৰ উজনি নামনি সৰ্বত্ৰ প্ৰলয়ংকৰী বান নাৰানেপাৰা বৰষুণৰ ফলত উফন্দি উঠা উমৰাংচৰ খন্দাং জলবিদ্যুৎ প্ৰকল্পৰ 7খন গেট পুনৰ খুলি দিয়া হ'ল হুৰাহুৰে নদী বান্ধৰ পৰা নামি অহা পানীয়ে নামনিৰ অঞ্চললৈ মাতিছে অশনি সংকেত নদী বান্ধৰ পানীয়ে উফন্দাই তুলিছে কপিলীৰ বুকু পানী এৰি দিছে কাৰ্বিলাংপি জলবিদ্যুৎ প্ৰকল্পয়ো ফলত এতিয়া কালৰূপ ধাৰণ কৰিছে কপিলীয়ে হুজাইত কপিলীৰ বানে চলাইছে সংহাৰ একেই পৰিস্থিতি পশ্চিম কাৰ্বি আংলং কামপুৰতো হুজাইত প্ৰথমটো বানত ঘৰ ভেটি হেৰুৱা ৰাইজ আশ্ৰয় শিবিৰৰ পৰা ঘৰলৈ উভতিবলৈ নাপালেই দ্বিতীয়টো বানে পুনৰ তছনছ কৰি গ'ল নৈপৰীয়াৰ ঘৰ দুৱাৰ পুনৰ বানৰ কবলত পৰিছে হুজাইৰ কুমৰাকটা থেপলাগুৰি কেন্দুগুৰিকে ধৰি বিস্তীৰ্ণ অঞ্চল প্ৰায় এক মাহ নহওঁতেই দুবাৰকৈ আমি বানপানীৰ মাজত পীড়িত হ'বলগীয়া হৈছোঁ ৰেচন পায় নোপোৱা নহয় তথাপিও বহুত কমকৈ পায় মানে সিহঁতে চৰকাৰৰ তৰফৰ পৰা সিহঁতে নিয়ম বান্ধি দিয়ে মানে যিবিলাক শিবিৰত থাকে সিহঁতেহে মানে ৰেচন পাম যিবোৰ গাঁও অঞ্চলৰ বানপানীয়ে সম্পূৰ্ণৰূপে ডুবাই সেইসমূহ অঞ্চলত মানে সিহঁতে প্ৰশাসনৰ মানুহে আহি কোনো ধৰণৰ আগতীয়াকৈ বাৰ্তা নিদিয়ে গাঁৱৰ গয়াক বা ৰাইজক এমাহতে অহা দ্বিতীয়টো বানৰ ফলত কামপুৰতো সৃষ্টি হৈছে অবৰ্ণনীয় পৰিস্থিতিৰ বাঢ়নি পানীয়ে বুঢ়াই পেলাইছে কামপুৰৰ 10খনৰো অধিক গাঁও চাংচকী বকুলগুৰি আৰু পটিয়াপামত ভগ্ন মথাউৰিৰে পানী সোমাই প্লাবিত কৰিছে বৃহত্তৰ অঞ্চল কামপুৰ যমুনামুখ চাংচকী কাৰ্বি আংলং সংযোগী পথৰ ওপৰেৰে পানী বাগৰাৰ ফলত ব্যাহত হৈ পৰিছে যাতায়াত খৰালি শুই বহি কটোৱা জলসম্পদ বিভাগে বানৰ মাজত আজি চাংচকীত শুভাৰম্ভ কৰে মথাউৰি নিৰ্মাণৰ কাম বিভাগৰ এনে হতকাৰী কাণ্ডত জাঙুৰ খাই উঠিছে ৰাইজ সময় থাকোঁতে যেতিয়া তেওঁলোক কোনোদিন মানে নাহে বান উন্মোচন কৰিছে বুলি জানিব পাৰিছোঁ সেইকাৰণে কেক কাটি মানে তেওঁলোকৰ ভিতৰতে খাই হাঁহি ফূৰ্তি কৰিছে বান হ'ব বুলি আৰু কিন্তু ইফালে চাংচকী ৰাইজে বানত এইটো অৱস্থা আৰু তেওঁলোকে আজি এতিয়া আহিছে মানে কেক কাটি পেলাই বান মানে মাথাউৰি নিৰ্মাণৰ মানে শুভাৰম্ভ কৰিছে বুলি জানিব পাৰিছোঁ ধাৰাসাৰ বৰষুণৰ ফলত নামনি অসমতো ক্ৰমাৎ জটিল হোৱাৰ দিশে বান পৰিস্থিতি মঙলদৈৰ পূব বাহজানিত নোৱানৈৰ বাঢ়নি পানীয়ে বুঢ়াই পেলাইছে বিস্তীৰ্ণ অঞ্চল গাইড বান্ধ ছিঙি সূচনা কৰিছে ভয়াৱহ পৰিস্থিতিৰ ক্ষতিগ্ৰস্ত হৈছে শতাধিক পৰিয়াল খেতিপথাৰ সম্পূৰ্ণৰূপে নষ্ট হোৱাৰ লগতে পুখুৰী ফিচাৰীসমূহ বুৰ যোৱাত মৎস্যপালকে কৰিছে হাহাকাৰ বাৰিষাৰ পূৰ্বে বিয়াগম জলসম্পদ বিভাগে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই এই পৰিস্থিতি সৃষ্টি হোৱাৰ অভিযোগ উঠিছে জলসম্পদ বিভাগৰ অকৰ্মণ্যতাৰ বাবেই বৃহত্তৰ পশ্চিম নলবাৰীৰ ৰাইজেও ককবকাবলগীয়া হৈছে বানত বুঢ়াদিয়া নৈৰ উন্মুক্ত মথাউৰিৰে হুৰাহুৰে সোমাইছে পানী ফলত বানত ডুব গৈছে উত্তৰামণি পূৰ্ণি নদলাকে ধৰি বিস্তীৰ্ণ অঞ্চল অতীজৰে পৰা জলসম্পদ বিভাগে যেন উৎসৱৰ দৰেই পালন কৰি আহিছে বানপানী মথাউৰিবোৰ হৈ পৰিছে বিভাগটোৰ বাবে একোটা সোণৰ কণী পৰা হাঁহ খৰালি সামুকীয়া গতিৰে কাম কৰি ভৰ বাৰিষা বিভাগটোৱে দেখুৱাই তৎপৰতা ফলত দুপত দুপে উন্নতি হয় বিভাগীয় বিষয়া কৰ্মচাৰীৰ সৰ্বশান্ত হয় নৈপৰীয়া কিন্তু প্ৰশ্ন হয় এই অশুভ পৰম্পৰাৰ শেষ কেতিয়া ব্যুৰো ৰিপৰ্ট NKTV+।